আমাৰতো বহুত দিনৰ পৰা ইষ্টৰ সকাম এখন কৰিবলগীয়া হৈ আছিলে। 5জন ভকতক মাতি খুৱামকৈ আজি ইমান বছৰে অন্য বস্তু অনা হয়, কিন্তু মোৰ বেটাৰ কাৰণে নিয়মটো কৰিবৰ কাৰণে অনাই নহয়। মানে আনিব পাৰোঁ, গতিকে মানুহকেইজন নাপাওঁ, সময় সুবিধা নিমিলে, গতিকে এইবোৰ আনিলোঁ। ইষ্টৰ আজি ইমান ভাল এটা বস্তু পালোঁ, ক'বলৈ ভাল। এয়া ভকত হৈছেসকলে ধুনীয়াকৈ প্ৰসাদ মুঠি আগবঢ়াইছে। সকলোখিনি মনটো বৰ ভাল লাগিলে আজি। ভকতসকলে সন্তুষ্ট হোৱাই আমাৰো সন্তুষ্ট। আজি এয়া কামভাগ আগবঢ়াব পাৰিলোঁ আৰু এয়া ভকতে পূৰা আগবঢ়াই আছে। আৰু আমি গৃহস্থই অলপমান আঁতৰলৈ আছোঁ, কাৰণ কেলৈ মই মোবাইলো ধৰিছোঁ, বনোৱা মেলাটো অলপমান যোগাযোগ কৰি দিছোঁ। এয়া প্ৰাৰ্থনা ধুনীয়াকৈ কৰিছে। বলি কেজি নিলে ইটো দুৰ্জন মায়াক। এতিয়া শেষত দেখিলে কোনো নাই, কৃষ্ণ বলৰাম খানা চবটো ভুল লুচিত তেজে ৰঙালী গোটেই নদী পাৰ তেজে ৰঙা চব মৃত্যু জলবংশ। এতিয়া বলৰামে চাই পেলাই কৈছে অবাক কীৰ্তন ও হৰি দেহু দৰি কন শিৱ সনাতন তোমাৰস ৰহনে হেৰি দি কৈছে যে চকীদাৰখনত মানে এইটো চিম্বল হয় নাই, এটা মাটি গছি মানে এই যেনেকৈ এই খালী অকল মাটি চাৰিখন যেনেকৈ আমাৰ শৰীৰটো হয় নাই, এই তেলটো দি শলিতাডাল আৰু মাচিছ কাঠিটো হয় নাই। গতিকে আমাৰ চিন্তা ভাৱনাটো তেনেকৈ, এতিয়া আমি মাচিছ কাঠিটোৰ কথা আমি পাহৰি যাওঁ নে, কিন্তু এই মাচিছ কাঠিটো নহ'লে যে প্ৰজ্বলন যে নহয় হয় নাই, আমাৰো বস্তুটো মানুহ হিচাপে আমাৰ মানসিকতা চাকি বন্তি গোঁসাই ঘৰত চমজাই দিলে তেখেতলোকে। তাৰ 5জনৰ বাবে বহুত সুখী হৈ গ'লোঁ আৰু কৰিম বুলি আগবঢ়াই থোৱা এয়া আজি মোৰ মনটো বহুত ভাল লাগিলে। অন্নমুঠি খুৱাম বুলি ভাবিছোঁ, মাহ প্ৰসাদে আগবঢ়াই। আমাৰ এয়া নিয়ম এটা কৰিছিলোঁ আৰু এই বাইদেৱে বনাই আছে এয়া সকলোখিনি, আৰু এইপিনে সহযোগ কৰি আছে লগতে। এয়া পনীৰ বনোৱা হৈছে বাহিৰত চুৰিহালত, আৰু এইপিনে নিকুনি আছে আৰু ধুনীয়াকৈ ৰচুন আদা খুন্দি দিছে বাইদেৱে বনাই আছে। আৰু পনীৰ চব্জি বনাই দিম ভকত 5জন ভকতক আমি এইফালে কুকাৰত মাতি বাহিৰৰ ভকতসকলৰ লগত বহিবলৈ দিগদাৰ কাৰণে বাইদেউহঁতে জেগা নাতিলে বুলি ইয়াতে বহিছে ৰান্ধনীসকলে। আৰু আজি ভাল লাগিলে মনটো, ৰান্ধনী বৰ ধুনীয়াকৈ ইয়াত চব বনালে। আচলতে আছে সৰহ লৈ ল'ব দিছিলে, মই না বাকলি খোৱা দেই।